গুৱাহাটী দুৰ্বৃত্তই ৰেলৰ আগতে পেলাই দিছিল মানুহজনক কামৰ সূত্ৰে যেহেতু শ্বিলঙত আছিলোঁ তাৰপিছত শ্বিলঙৰ পৰা মই বিবাহৰ সূত্ৰে মই ঘৰলৈ আহোঁতে পইচা লৈ আহিছিলোঁ প্ৰায় 1,20,000 টকা লৈ আহিছিলোঁ এটা দুষ্ট চক্ৰই মোৰ গাড়ীতে চিনাকি হোৱা তাৰপিছত প্ৰসাদ দিলে পূজা আছিলে সেইদিনা শিৱৰাত্ৰি আছিলে আৰু সেই প্ৰসাদ যেহেতু প্ৰসাদ হিচাপে মই খালোঁ খোৱাৰ পিছত মই কিবা নিচাসক্ত দ্ৰব্য দিলে হয়তো মই অচেতন অৱস্থাত আছিলোঁ অচেতন অৱস্থাতে মোক কলৈ লৈ গ'ল কি কথা মই গম নাপাওঁ মই শিলিগুৰিত মই পৰি আছিলোঁ ৰেলে কাটি পেলাইছিল বাও হাতখন শিলিগুৰিত মই পৰি আছিলোঁ মই যেতিয়া চেতনা আহিছে মই গম পাওঁ যে মোৰ হাত এখন নাই বাওঁ হাতখন নাই চেতনা অহাৰ পিছত মোৰ মানে চিগা হাতখন মোৰ ৰছী এডালে বান্ধি বুকুত থৈ দিছে আৰু মোৰ চেতনা আহোঁতে মই গম পাইছোঁ মোৰ বুকুত হেঁচা মাৰি ধৰি আছে কোনোবাই আৰু মই সাৰ পাই পেলাই দেখিছোঁ যে মোৰ চিগা হাতখনেই মোৰ বুকুত মানে থৈ দিছে এখন হাত হেৰুৱাই ঘৰলৈ আহি জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিছিল মানুহজনে তাৰপিছত মোৰ এটা হাতটো নাই মই এতিয়া কি কৰিম মই ঘৰত আহি মই গোটেইখন অন্ধকাৰ দেখিলোঁ আৰু মইতো এটা সময়ত মোৰ মনলৈ ধাৰণা মই জীয়াই থাকি লাভ নহ'ব তাৰপিছত ঘৰখন মোৰ বিবাহ আছিলে বিবাহটো মোৰ ছোৱালীজনী মোৰ ওচৰলৈ এতিয়া মোক কি বুলি দিব এইটো কেঞ্চেল হৈ গ'ল তাৰপিছত মই ঘৰত আছোঁ ইটো সিটো মানে চাওঁ মই পৃথিৱীখন যে মোৰ আৰু গোটেইখন অন্ধকাৰ তাৰপিছত এনেদৰে থাকোঁতে এই কাম বন কিছুমানত জড়িত হ'লোঁ লাহে লাহে মই ভাবিলোঁ আকৌ কিছুমান মানুহক মই মানে অনুসৰণ কৰোঁ যে মোৰ নিচিনা বিকলাংগ মানুহেওতো জীয়াই আছে খাই আছে গতিকে ময়ো জীয়াই থাকিব লাগিব আৰু সেই ভাবি দুই এটা কাম কৰিব ল'লোঁ হতাশাৰ মাজেৰে তেওঁ শেহতীয়াকৈ বহিছে এডিআৰই পৰীক্ষাত তাৰপৰা তেনেকৈ চলি থাকোঁতেই গম পালোঁ যে মই হায়াৰ ছেকেণ্ডেৰী পাছ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান পৰীক্ষা পাতিছে নিকাভাৱে গম পাইছোঁ যে দুই এজনে চাকৰি পাইছে একদম দুখীয়া ঘৰৰ ল'ৰাই চাকৰি পাইছে মোৰ তেতিয়া মনলৈ এটা সাহস আহিল যে ময়োতো যদি পঢ়ি অকণমান কষ্ট কৰিব পাৰোঁ ময়ো এনেকৈ এটা চাকৰি মানে প্ৰত্যাশী মই পাব পাৰোঁ মুখ্যমন্ত্ৰীয়ে স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাত ৪ৰ্থ শ্ৰেণীৰ দুটাকৈ সাক্ষাতেই উত্তীৰ্ণ হ'ল তেওঁ মই 4th গ্ৰেডৰ 10 লেভেল আৰু 8 লেভেলৰ দুইটাতে হৈছোঁ এই কাহিনী বঙালমৰাৰ বাবুল বৰাৰ কঠোৰ জন সংগ্ৰামেৰে পৰিয়াল পোহপাল দিয়া বাবুল বৰাই ধন্যবাদ দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই ধন্যবাদ জনাইছোঁ তেখেতে ইমান ধুনীয়াকৈ এটা নিকাভাৱে জনসাধাৰণৰ কাৰণে এটা পথ মুকলি কৰি দিছে যিহেতু মোৰ নিচিনা আৰু অগণন বিকলাংগ যিহেতু বিকলাংগ মতলব মানে শিক্ষিত নিবনুৱা বহুত আছে আৰু তেখেতসকলেও এনেকৈ চেষ্টা কৰক কষ্ট অসাধ্য একো নাই কষ্ট কৰিলে ফল পাবই কাৰণ আপোনাৰ হাত এখন নোহোৱাকৈ পাইছে ফল পাবই তেখেতক মই ধন্যবাদ জনাইছোঁ এনেকৈ এটা নিকা পৰীক্ষা পাতি চাকৰি এটা মানে দিব পাৰিছে এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই বাবুল বৰাই আশাৰে বাট চাইছে চাকৰিৰ বাবে ব্যুৰ ৰিপৰ্ট লখিমপুৰ